নমস্কাৰ, আজি এটা বেলেগ ব্লগ লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। যিহেতু আপোনালোকৰ গাড়ী সকলোৱে আছে আৰু গাড়ীৰ পৰা যিহেতু ছেফটি হিচাপে এটা লক আপোনালোকে ইউজ কৰিব পাৰে, যিটো মই অত দিনৰ পৰা ইউজ কৰি আহিছোঁ। এইডাল দেখিছে, এতিয়া যিহেতু ক্লাছ, এইটো দেখিছে ক্লাছ আৰু ষ্টিয়াৰিঙত ডাইৰেক্ট লক হৈ যায় আৰু ষ্টিয়াৰিংডাল আপোনাৰ চুৰ কৰিব নোৱাৰে আৰু হিলাবও নোৱাৰে, এনেকুৱা প্ৰটেকশ্যন আছে এইডাল। আৰু বহুত কামত ইউজ কৰিব পাৰি, যেনেকৈ আপুনি বোলে ক'ৰবাত ফচি গ'ল গাড়ীত বা গাড়ীত সোমাই গ'ল, তাৰ কাৰণে আপুনি এইডাল কেনেকৈ ইউজ কৰিব মই দেখাই দিছোঁ আপোনাক। যিহেতু এইটো চাবি, ইয়াৰ লক ছিষ্টেম, এইটো লক দেখিছে, এইটো এনেকৈ ঘূৰাই দিয়াৰ লগে লগে এইডাল হাতিয়াৰ হিচাপে ইউজ কৰিব পাৰে। আপুনি গিলাচ ভাঙিবলৈ ইউজ কৰিব পাৰে, কেনেবাকৈ যদি আপোনাৰ গিলাচ ফচি গ'ল, এনেকৈ গ্লাছৰ কাৰণে ইউজ কৰিব পাৰে এইডাল। আৰু যিহেতু ইয়াত কিদৰে লগোৱা হৈছে চাব, এইডাল ইয়াত আৰু এইডাল তললৈ চাব, গাড়ী ইয়াত এনেকৈ ইউজ কৰি কেনেকৈ লগোৱা মই দেখাইছোঁ। এইটো লিখিছে ইয়াত, যিহেতু এনেকৈ লগাই দিয়া হয়, চাই থাকিব আপোনালোকে। অতি সহজ, ইমান কষ্ট কৰিলে দৰকাৰ নাই। এইডাল এতিয়া টোটেলি লক হৈ গ'ল। চাওক আপোনালোকে কি ধৰণে লক হৈছে। আৰু এইটো চাবি ইয়াৰ আঁতৰাই দিব পাৰে, এইটো টোটেল লক হৈ গৈছে, দেখিছে। এতিয়া ক্লাছটো মাৰিলোঁ, টপ দেখাই দেখিছে নহয়, এইটো কোনো পধ্যেই চুৰ কৰিব নোৱাৰে। এতিয়া যিহেতু হেণ্ডেলডালো লক হৈ আছে ষ্টিয়াৰিং, তাৰপিছত আপুনি এনেকৈ চাবিটো লগাওক। যিহেতু ভিডিঅ'টো এখনতে কৰা অকণমান অসুবিধা হৈছে, দেখাই আছোঁ কিদৰে খুলিব পাৰি। দেখিছে কি অতি সহজে এইডাল এনেকৈ কৰি লকটো এনেকৈ থৈ দিব পাৰে।